कैसा लगा? माने परिवेश में ना ভাল লাগছে यार तो बहन जी हो ना नहीं आपको तो बहन ही बोलेंगे ना तो हे गाइस वेलकम बैक टू माय यूट्यूब चैनल तो আকৌ নতুন ভিডিও লৈ মই মোৰ চেনেলটোত আপোনালোকক স্বাগতম জনালো তো আজি আমি শিলং যাই আছো আৰু আমি আপোনালোকে দেখা পাইছে এইগিটা গোটাই আৰু দুখন বাইক আছে গিয়া খানাপাৰাৰ পৰা যাব তো আজি শিলঙৰ গোটেইখিনি এৰিয়া মানে গোটেইখিনি নহলে 3-4 মান এৰিয়া কভাৰ কৰিবলৈ চেষ্টা কৰিম তো এই আৰু মোৰ বাইক নাই হেলমেট আছে দেখো ৰয়েল এনফিল্ডৰ হেলমেট পিন লৈছি গাড়ী নাই মোক যা লাগিলে বাদ দি যো দে গাইছ যাই থাকো আৰু এনেদৰেই আমাৰ মইনুল দাৰ ডিঅ'খন লৈ আমি শ্বিলঙলৈ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ। তো আমি আহি এতিয়া পাই গ'লোঁ খানাপাৰা আৰু এয়া চাওক খানাপাৰাৰ ষ্টেডিয়ামটো আৰু খানাপাৰা পাম আৰু 100 মিটাৰমান দূৰত আছে তো আমি অলপমান ৰেষ্ট লৈ ল'লোঁ আকৌ জাৰ্ণি আৰম্ভ কৰিম আমি গোটেইকেইটা একেলগে যাম এতিয়া তো আমি গোটেইখিনি মানে শ্বিলঙত যিখিনি দেখাব পাৰোঁ আজি কভাৰ কৰাৰ চেষ্টা কৰিম আৰু এতিয়া আমি বাজিল 8টা আমি খানাপাৰা ব্ৰিজ পাৰ হৈ অলপমান ৰখি দিছোঁ গোটেইকেইটা বহুত ৰখিলোঁ অলপমান নাও চাই বহুত কি দেৰি নহয় ইয়াৰ দেৰিকে কৰিলি কিমান দেৰি কৰিলি কচোন কিয় কৰিলি গাইছ উমিয়াম লেক মানে বৰাবানী বুলি কওঁ যাক আমি তো সিটো পাবৰ কাৰণে আৰু 50 কিলোমিটাৰ আছে আৰু অলপমান আমি ষ্টপেজ দিলোঁ মানে ভাগৰ লাগেতো পিঠি বিহে যায় আৰু সেইকেইটাই ৰাস্তা পৰা আহিছি কমবাই গুচি গৈছি আকৌ আহি আছে এতিয়া আৰু উমিয়াম লেকলৈ আছে 8 কিলোমিটাৰ তো বলক চাওঁ উমিয়াম লেক। আৰু গাইছ এতিয়া আমি আহি পালোঁ উমিয়াম লেক তো আমি বৰাবানী বুলিও কওঁ যাক তো উমিয়াম লেক আহি পালোঁ আৰু ইয়াতে হৈছে পাৰ্কিঙত 10 টকাকৈ লয় তো আমি গাড়ীখন পাৰ্কিং কৰি ল'লোঁ এইফালে আৰু এইফালে উমিয়াম লেকটো চাওক আৰু ইয়াতে কোনো এণ্ট্ৰি ফিজ নালাগে আৰু মানে বুট ৰাইডিং কৰিব পালে সেইটো বেলেগ স্পটত আছে তাতে চাৰ্জ লাগে এক্সট্ৰা চাৰ্জ দিব লাগে তো এই আৰু ভিউটো চাই লওক একবাৰ আৰু গাইছ আমাৰ উমিয়াম লেক চোৱা হ'ল আৰু এতিয়া আমি শ্বিলঙত এণ্ট্ৰি কৰিম বাকী সিহঁতৰ ফিলিংছ কেনে মজা অ' কিবা কওঁ অঁ কিবা হয় নমস্কাৰ মোৰ নাম শ্ৰী ৰঞ্জিত নাথ যা দৰকাৰ বনাব আছি কাম অন গাইছ কাম অন অবিনাশ কাম অন আৰু এইটো হ'ল মেইন ভিউ পইণ্ট তো আপোনালোকে চাওক বৰাপানী ভিউ পইণ্ট উমিয়াম লেকটো বহুতে দেখা নাপায় মানে এই কুঁৱলী ধূলি হৈ থাকে মাজে মাজে মেঘ আহি যায় মেঘালয় না মেঘুৰালয় গাইছ এইটো হ'ল মানে মেইন ভিউ পইণ্ট সেইটো আমি অলপ দেখালোঁ এইটো মেইন ভিউ পইণ্ট আমাৰ আৰু গাইছ তেল মানে ঘৰতে তেল মাৰিছিলোঁ এতিয়া আকৌ মাৰি লওঁ ফুল টেংকি কৰি हाँ तो बहन जी हो ना नहीं आपको तो बहन ही बोलेंगे ना हाँ वही तो किमान भरेगी भरो बहन जी इधर आइए भाग रहा है कैमरा से चलो गाइस আৰু গাইছ চাওক পুৰি আৰু বুট ফাৰ্ষ্ট টাইম ন পুৰিৰ লগত বুট ফাৰ্ষ্ট টাইম না তাকাইতো চব পুৰি পুৰিৰ লগত বুট খালো বিদ্যা কৈছোঁ কলিকল খাওঁ পাইছোঁ মই সঁচা কৈছোঁ আন নাখাওঁ আৰু মই ইয়াত একদম গণ্ডগোল কৰি ইমান তেল দিছি গেলা আমাৰ 3খনমান আঞ্জা হ'ল দে ৰে বেছি যা হাগে যা দে গাইছ খাই লওঁ
আৰু গাইজ চাওক আমি মেঘৰ মাজত এনেদৰে যাই আছোঁ, একো দেখা পোৱা নাই। আৰু আমি লাইট লুম পাম এতিয়া, বেছি দূৰ নাই পাবই আৰু। তো এতিয়া লাইট লুম দেখাম আপোনালোকক। এতিয়া পাৰ্কিংটো কৰি লওঁ। আৰু গাইজ আমি লাইট লুম পালোঁ, গাড়ী চাড়ী পাৰ্কিং কৰিলোঁ নেকি। পুৰা মেঘে মেঘ দেখোন, চাৰিওফালে চাওকচোন মেঘে মেঘ, চাৰিওফালে মেঘে মেঘ। অ' কি ফটো তুলিছে তই, চব আকৌ মেঘে। চাওক গাইজ পুৰা মেঘ। আগতে আমি দূৰপে মানে তলপে দেখিছিলোঁ মেঘগিলা লাগ নাপাওঁ, এতিয়া চাওক খাই আছোঁ মেঘ খাই আছোঁ। এই আৰু গাইজ 4 পিচ 30 रुपीस एक का। माका खाई खाई ते लाइट लूम सामने की पिस जैकेट पिन लला और মই স্वेটারটো পিন ললো। পুরা ঠান্ডা ঠান্ডা লাগি আছে, মেঘে মেঘ। কেনে লাগছে? এই তামাম লাগছে, মজা একদম। ইংলিশে কব দি কেমবা লাগছে, কেনে লাগছে? ইয়াং গে হার্ড দস্তা মোরাইল এই মজা লাগছে। খাও দি আৰু কেসা লাগা? মানে পরিবেশটো হয় কিনে ভাল লাগছে আৰু, কিন্তু আমার তাতে যি গরম। How's this place? এখানে থেকে এই যা নাইস প্লেস। আন্দারে It's very beautiful place. This is Kashyapnath. And this is Saurabh Hazarika. And this Avinash Deka. And these beautiful ladies. দুর্ভাগ্য লাইট লুম ভালকে নাপালোঁ। কি কৈ থাকে আৰু আপোনালোকক বেলেগ দেখাই আছোঁ এতিয়া, মানে নিয়ৰ পৰি আছে বহুত। আমাৰ অলপ 1 বাজিল, 2 বাজিল এতিয়া, সেইকাৰণে আৰু এই আৰু কি ক'ম আৰু, উপায় নাই, দুখ বহুত দুখ। আৰু যিহেতু লেইটলামত মানে গোটাই মেঘ মেঘ হৈ আছে, সেইকাৰণে আমি লেইটলামত যোৱা ৰাস্তাটোৰ পে লেফ্ট চাইডে সোমাই আহিলোঁ। লেফ্ট চাইডেও মানে এটা ভাল ভিউ পইণ্ট আছে, তো এইটোৱে। আৰু আগতো এনেকৈ ভিউ পইণ্ট আছে, আৰু ইয়াতে কেম্প পাতি থাকিব পাৰে। আৰু তাতে চাওক কেম্প পাতি আছে এনেকৈ। গাড়ীকেইখন তাতে থৈ দিলোঁ পাৰ্কিং কৰি। আৰু গাইছ এতিয়া নামি আছোঁ পুলিচ বজাৰত। তো আজি কিবা কিবি খাওঁ, ট্ৰাই কৰোঁ আৰু কৰি কিনে এতিয়া পুলিচ বজাৰ দেখা হওক আপোনালোকক। তো এই চাওক শ্বিলঙৰ ফেমাছ বজাৰ এইখন। তো গাইছ শ্বিলঙৰ ফেমাছ বজাৰত সোমাইছোঁ, মানে আমাৰ গুৱাহাটীত যেনেকৈ ফেঞ্চি বজাৰ আছে সেনেকৈ ইয়াতে মানে এই আৰু। গাইছ এতিয়া ফাইনেলি আমি সোমালোঁ আৰু কিবা কিবি চাওঁ আৰু খাওঁ, এই আৰু কাপোৰ চাপোৰ চাওঁ। তো গাইছ তামান মানুহ এইবিলাক চাওক, জোতা চেণ্ডেল 100 रुपये हो तो दे दो। 150 रुपया देगा। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? তো আমি জোতা একযোৰৰ দাম সুধি চাওঁ কিমান কয়। এই কিতনে গায় কিমান? 1500 गाइस साहब 30 टका सैंडल 30 रुपया में 30 रुपया में ले लो। আৰু এটা বস্তু এইফালে 50 টকাৰ এইবিলাক পেন। আৰু গাইছ ইয়াতে তাৰমানে বংলা জালতো তামান হয়, আপোনালোকক দেখা আছোঁ চাব ইমান। ইয়াতে বংলা জালত খেতি তামান হয় চাগে, দেখা আছোঁ ৰ'ব। ইমান তাৰমানে ৰঙা হৈ থাকে। দামটো সুধি লওঁচোন, 10 টকাত কেইটা দিয়ে? আমাৰ এইফালে 7 3 এনেকৈ দিয়ে। ইয়াতে কিমান দিয়ে সুধৰচোন। आंटी जी 10 में कितना है ये? 10 में 2। লৈ যাওঁ ৰুমত হা যদি জেকেটহে চাই আছে, জ্বালা চাৱা নাই বোলে। এইবিলাক চাওক জিলকি আছে।
আৰু গাইছ আমাৰ ভাতটো আহি পালা ভাত আৰু এইটো কি আছিলে শিকিবে বোলে মাঞ্চুৰিয়ান কিবা মাঞ্চুৰিয়ান নে কিবা এনেকৈ মাঞ্চুৰিয়ান ঢেকালিন ন আৰু খাই দে আৰু আজি ফাৰ্ষ্ট টাইম এইটো চাওঁ কি বোলে মজা লাগিব টেষ্টি লাগিব টেষ্টি আৰু তোৰ খাৱা হ'ল তোৰ গোটা খাৱা হ'ল এতিয়া যায় টাটা বাই বাই দে গাইছ আমি খাওঁ আৰু গাইছ আমাৰ খাৱা লোৱা শেষ ভাতত লৈছে এটা বাতি 80 টকাকৈ 3টে বাতি এটা বাতি ৰৈ গ'ল আৰু পইচা বৰবাদ আৰু এইফালে মাঞ্চুৰিয়ান এটা লৈছোঁ খালী প্লেট খালী এটা খালী ৰৈ গ'ল 80 টকা এটা বৰবাদ খাব লাগে কাৰণ আমি ৰুমত যাওঁ ৰুমত থাকোঁ তো কালিৰ ভ্লগটো আপোনাৰ লগত চেৰাপুঞ্জী ডাউকি দেখাম আৰু আজি এই ডিঅ'খন লৈ কিনে মই শ্বিলং আহিলোঁ শ্বিলং বৰাপানী চব মাৰিছোঁ আৰু ইয়াতে ৰুম বুকিং কৰি থৈ দিছোঁ আৰু গাইছ ইয়াতে মানে বাইকখন থৈ দিলেও ওৰা ৰাতি থাকিব আৰু ওৰা ৰাতিত এখন বাইকত 100 টকাকৈ ল'ব আমাৰ মানে যোনটো হোটেলত আছোঁ সেইখনটো হোটেলত পাৰ্কিং নাই সেইকাৰণে ইয়াতে থ'ব লগা হৈছে 4খন বাইক আমি ইয়াতে থৈ দিলোঁ পুলিচ বজাৰৰ ওচৰতে আৰু গাইছ আমাৰ ৰুমটো আছে ইয়াতে তো আপোনালোকক মই ৰুমটো দেখাই দিম একবাৰ আৰু গাইছ দুটা আহিল দুটা বাকী আছিল আমি ল'লোঁ 306 তো এই ৰুমটোৰ দাম হ'ল 4,000 আমি 8জন আছোঁ 4,000 এটা 500কৈ তো দুটা ৰুমে আছে আমি পুৰা জুচিত আছোঁ আমি এতিয়া যাই আছোঁ পুলিচ বজাৰ তো পুলিচ বজাৰ যাওঁ দিল্লীত যাওঁ চোৰ বজাৰত যাই তো গাইছ চাওক আমাৰ ৰুমটো তো এইটো এনেকুৱা এইটো হ'ল বাথৰুম বাথৰুম দেখাব লাগিব এই আৰু হেলমেটৰ দোকান চোৱা দেশ আৰু এনেদৰেই আজিৰ ব্লগটো আমি সামৰণি মাৰিলোঁ তো আজিলৈ বাই বাই কালি চেৰাপুঞ্জী দেখাম তেন্তে গুড নাইট